উপস্থিত আছে শ্ৰীযুতা চুমকি হাজৰিকা বাইদেউ তেখেতক মই আহিবলৈ অনুৰোধ জনাইছোঁ জনাব নিৰ্মালী বৰাই বৰুৱাদেৱ তেখেতকো মই আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ তেখেতকো এখন সম্বৰ্ধনা পত্ৰ ৰঙালী আগবঢ়াব ভৈৰৱী পাছৱান মাইক্ৰফোনটো আমাৰ সভাপতিদেৱৰ হাতলৈ আগবঢ়াই দিম আৰু প্ৰত্যেকজন বিশিষ্ট অতিথিকে চমুকৈ একাষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ নুপুৰ নৃত্যাঞ্জলি নৃত্য একাডেমী আৰু RB প্ৰডাকশ্যনৰ উদ্যোগত এই ক্ষেত্ৰত যোৱা 7 দিন ধৰি যি বিহু কৰ্মশালা অনুষ্ঠিত কৰিছিলে পোনপ্ৰথমে মই উদ্যোক্তা মণ্ডলীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকে সকলোৱে জানে আমাৰ যি ৰঙালী বিহু কণ কণ উঠি অহা প্ৰজন্মক শিশুসকলক আমাৰ যি বিহুৰ যি নৃত্য নাটিকা জ্ঞান প্ৰদানৰ কাৰণে এই বিহুৰ আখৰা আৰম্ভ কৰা হৈছিলে আমি আশা কৰোঁ ইয়াত যিসকলে প্ৰশিক্ষণ লৈছিলে তেওঁলোকে বিহুৰ ওপৰত বিহু নাচৰ ওপৰত জ্ঞান লাভ কৰিলে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি যি এই নুপুৰ নৃত্যাঞ্জলি অনুষ্ঠানটি আছিলে এই নৃত্যাঞ্জলি অনুষ্ঠানটোৱে আমাৰ নৰালী কলীয়াগোহাঁই পুখুৰীৰ পাৰৰ যি স্কুল আছে স্কুলৰ খেলপথাৰত বহু বছৰ ধৰি কৰ্মশালা তেওঁলোকে দি আহিছিলে সেই অঞ্চলৰ কণ কণ শিশুসকল সেই যোৱা বিগত বৰ্ষকেইটাত তেওঁলোকে উপকৃত হৈছিলে ঠিক আমি অনুভৱ কৰিছিলোঁ এই অঞ্চলতো আমাৰ বিহু কৰ্মশালা খুব প্ৰয়োজন সেয়ে এইবাৰ আমি তেওঁলোকক অনুৰোধ কৰিছিলোঁ যাতে আমাৰ যি প্ৰিয়া কলিতা প্ৰশিক্ষক তাইক আমি আমন্ত্ৰণ জনাইছিলোঁ যাতে আমাৰ অঞ্চলতো কণ কণ শিশুসকলক প্ৰশিক্ষণ দি তেওঁলোকক আগবঢ়াই নিব বুলি আমি আশা কৰিছিলোঁ আমি প্ৰিয়া কলিতাক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিসকল প্ৰশিক্ষকে প্ৰশিক্ষণপ্ৰাপ্ত আমাৰ শিশু আছে তেওঁলোকে বিহু ইয়াত প্ৰদৰ্শন কৰিব অনাগত সময়ত আমি যি বিহু কৰ্মশালা আমাৰ এসপ্তাহত সম্পূৰ্ণ হৈ নুঠে আমি পৰৱৰ্তী সময়ছোৱাত আমি দীঘলীয়া কৰ্মশালা আমি দিয়াৰ চিন্তা চৰ্চা কৰিছোঁ যাতে তেওঁলোকৰ সম্পূৰ্ণভাৱে যি বিহুৰ আগৰ পুৰণি বিহু আছে তেওঁলোকৰ চেওঁবিলাক বা তেওঁলোকৰ যি হেৰি আছে এইবিলাক তেওঁলোকে আয়ত্ব কৰিব পৰাকৈ এটা দীঘলীয়া কৰ্মশালা আমি চিন্তা চৰ্চা কৰিছোঁ যাতে এই বছৰ নহয় পৰৱৰ্তী অহা বছৰত যাতে আমি তেনেকুৱা ধৰণে আমি আগবাঢ়িব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ সহযোগিতা লাগিব ঠিক তেনেধৰণে আমাৰ যি ঢোল বাদ্য আছে ঢোল বাদ্যও আমাৰ কৰ্মশালাটো এসপ্তাহত নহয়গৈ ইয়াত খুব দীঘলীয়া আমাৰ মাহজোৰা এমাহতো কমপ্লিট নহয়গৈ সেইকাৰণে আমি পৰৱৰ্তী সময়ছোৱাত আমি সকলোৱে সহযোগিতা বিচাৰিছোঁ যাতে আমি সম্পূৰ্ণভাৱে তেওঁলোকক এই আখৰাবিলাক দি তেওঁলোকৰ শিক্ষাটো যে আমি জ্ঞান দিব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ ইয়াত উপস্থিত থকা মই আমাৰ সংগীত শিল্পী গীতিকাৰ প্ৰখেন্দা আমাৰ খুব আমাৰ প্ৰখেন্দা আছে প্ৰখেন্দাই আমাৰ ইয়াত বিভিন্ন অনুষ্ঠান আমাৰ আগত কৰি গৈছে খুব ধুনীয়া গান গায় অসমৰ য'তে ত'তে বিখ্যাত সুনাম অৰ্জন কৰি আহিছে আমি প্ৰখেন্দাক ধন্যবাদ জ্ঞাপন কৰিছোঁ
আমাৰ মাজত উপস্থিত আছে আমাৰ বৰ বিহুৱতী চুমকি হাজৰিকা বাইদেৱে আপোনালোকক বিহুৰ বিষয়ে দুআষাৰ ক'ব ধুনীয়াকৈ। আমাৰ মাজত উপস্থিত আছে বিশিষ্ট সমাজকৰ্মী ধ্ৰুৱপ্ৰসাদ বৰুৱা ডাঙৰীয়া, তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত আৰু এজন খুব লাগি আছিলে, তেওঁক আমাৰ চিনাকি কৰি দিয়া নহ'ল, আমি তেখেতকো ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। আমাৰ সৌৰভ পানবৰা আহা। অনুষ্ঠানটো ইয়াৰ কৰ্মশালাৰ মূল ব্যক্তিজন সেইজনেই সৌৰভ। ইয়াত যি ভিডিঅ' হৈছে বা ফটো কৰিছে, এটা ডিজিটেল মাধ্যমক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত খুব গুৰুত্বপূৰ্ণ ভূমিকা সৌৰভে আগবঢ়াইছে, সৌৰভে সহায় কৰিছে। সৌৰভক আমি খুব এখন গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাই গামোচা হেৰি দিয়া হৈ থকাৰ হেতুকেই আজি বহুত ব্যস্ততাৰ মাজতো প্ৰিয়া কলিতা আৰু অনন্ত কৃষ্ণ গগৈ বৰাবৰ অনুৰোধ ৰক্ষা কৰি ইয়াত উপস্থিত হৈছোঁ। যিহেতুকে আহি থকা বহাগ বিহু অনুষ্ঠান হ'ব আহি আছে, মোৰ ৰিহাৰ্চেলো অলপ অলপকৈ আৰম্ভ হৈছে। তাৰ মাজতে আপোনালোকৰ মাজলৈ এইকাৰণেই আহিছোঁ যে আপোনালোকৰ ল'ৰা ছোৱালীখিনিয়ে উৎসাহ পাওক আৰু সাহস পাওক। আমিও এটা সময়ত বিহু নাচিছিলোঁ, বিহু মাৰিছিলোঁ, মানুহৰ ঘৰে ঘৰে বিহু মাৰিছিলোঁ, মঞ্চত বিহু মাৰিছিলোঁ। মই 1992 চনমানলৈকে মই মঞ্চত বিহু প্ৰদৰ্শন কৰিছিলোঁ। অসমৰ বিভিন্ন মঞ্চত মই বিহু কোঁৱৰ, বৰ বিহুৱা হৈছিলোঁ। তাৰ পিছৰ পৰ্যায়তহে মই সংগীত শিল্পী হিচাপে অসমত চিনাকি লাভ কৰিছোঁ। মই প্ৰথমতে সংগীত শিল্পী মানে মই এজন গীতক হিচাপে মোক চিনি পাইছিলে। মই বহু শিল্পীৰ লগত গীটাৰ বজাইছিলোঁ, মই আৰু মোৰ বন্ধু জুবিন গাৰ্গে, বহুতে নাজানে। তাৰপিছত মই অসমত অলপকৈ গীতিকাৰ সুৰকাৰ হিচাপে মই চিনাকি লাভ কৰিলোঁ। বা যিকি নহওক মই নিজৰ কথা নকওঁ। আৰু এটাই ভাল লাগিছে, এই ঠাইটুকুৰা বিভিন্ন ভাষা ভাষী বিভিন্ন জনগোষ্ঠীৰে পৰিপূৰ্ণ এটা অঞ্চল, আৰু ইয়াত সকলো ভাষা ভাষী আহিছে, সকলো ভাষা ভাষী জনগোষ্ঠীৰ ছাত্ৰীসকল আহিছে, খুব দেখি ভাল লাগিছে। খালি মই এটা অনুৰোধ জনাইছোঁ, মই মোৰ অনুৰোধটো কিমান সঁচা মিছা নাজানো, অনন্ত কৃষ্ণ বা প্ৰিয়া কলিতা বা চুমকি হাজৰিকাও এই কথা ভাবিব। এতিয়া যোৰহাটত আমি নিজেও যোৰহাট সাংস্কৃতিক মঞ্চৰ উদ্যোগত বৰাদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ। আমি বিহু নাচ, ঢোল বাদন, জেং বিহু কৰিছিলোঁ, কিন্তু আমি এটা বস্তু আমি নাই কৰা, সেইটো হ'ল বিহু নাচ আৰু ঢোল বাদন আখৰাৰ আজি ইয়াত উপস্থিত থকা অতিথিবৃন্দক আৰু প্ৰমুখ্য কৰি ইয়াৰ উদ্যোক্তা মণ্ডলীক আৰু সকলো অভিভাৱকসকলক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু কণ মইনাসকলক মোৰ ফালৰ পৰা বহুত মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি যি ইয়াত সাতদিনীয়া আখৰা আৰম্ভ হৈছিলে, আজি দেখিছোঁ কণ মইনাসকল খুব ধুনীয়াকৈ নাচিবলৈ সাজি কাচি ৰেডি হৈ আছে। আৰু মোৰ ভণ্টি প্ৰিয়াই মোক প্ৰত্যেক বছৰে মাতি থাকে ইয়ালৈ, কিন্তু মই আহিবলৈ সুবিধা কৰিব নোৱাৰি। আজি কিন্তু মই যেনে তেনে মই মিলাইছোঁ। ময়ো বহুত ব্যস্ত আছিলোঁ আখৰাৰ বাবে, তথাপিতো আজি তাইৰ বাবে অকণমান সময় উলিয়াই মই তাইক দেখা কৰিব আহিলোঁ। আৰু লগতে আপোনালোককো লগ পাই বহুত ভাল লাগিলে। আৰু মই কি ক'ম, এইকেইদিন থাকে তাই খুব ধুনীয়াকৈ প্ৰিয়াই শিকাইছে কণখিনিক, আৰু ময়ো শিকিহে আছোঁ সঁচা ক'ব গ'লে। আৰু শিকাৰ কেতিয়াও অন্ত নাই, শিকিবলৈ বহুত আছে। আৰু অনাগত দিনতো শিকাৰ আশাৰে, শিকাৰ প্ৰতিশ্ৰুতিৰে আগবাঢ়ি যাম। আৰু বিশেষকৈ কি, বিহু আচলতে আমাৰ শিকিবলগীয়া বুলি কোনো কথা নহয়। বিহু প্ৰত্যেকজন অসমীয়াই জানে, প্ৰত্যেকজন অসমীয়াৰ প্ৰাণত তেজত বিহু নিহিত হৈ আছে। খালি আজিকালি এইকাৰণে কিছুমান শিকিবলগীয়া হৈছে বা আখৰাৰ প্ৰয়োজন হৈছে, কিয় আজিকালি প্ৰতিযোগিতামূলকভাৱে বিহুটো আগবাঢ়ি গৈছে। প্ৰতিযোগিতাত কিছুমান নিয়ম শৃংখলা মানি চলাৰ বাবে আমি কিছুমান বিহু কথা শিকিব লগা হয়। যেনে ধৰক ভংগীমা, পদচালনা, যি আমাৰ পাক, সেই কিছু কথা, বিহু নাম বা যোজনা, সেই বস্তুখিনি আমি শিকিব লগা হয়। সেইকাৰণেহে প্ৰতিযোগিতাৰ ফালে যাবৰ বাবেহে শিকিব লগা হয়। নহ'লে আমাৰ প্ৰত্যেকজন অসমীয়াই বিহু নাচিব জানে, প্ৰত্যেকজন অসমীয়াই গাব জানে, আৰু প্ৰত্যেকজন অসমীয়াই বজাব জানে। মই ভাবোঁ আমাৰ যিটো আমাৰ বিহুৰ গাত যিটো আহে, যি ধৰণে আমাৰ
এটাই বিহু খালি এটা শৃংখলাবদ্ধভাৱে লাহি পাহি নিজক সংযত ৰাখি সকলোখিনি যেনেধৰণে আমাৰ লাহি পাহিকৈ যেনেকৈ নাচিব লাগে গছজোপা যেনেকৈ হালে জালে ঠিক তেনেদৰে আমাৰ বিহুখন উগ্ৰতা ৰাখি তেনেকৈ কৰা হয় সেইখিনিকে মই কৈছোঁ কওঁ আমাৰ ইয়াত জ্যেষ্ঠজন আছে সকলো তেখেতসকলে ক'ব আৰু বাকী কণ কণ মইনাসকললৈ মোৰ ফালৰ পৰা বহুত বহুত মৰম আৰু আন্তৰিক শুভকামনা জনাইছোঁ আৰু জ্যেষ্ঠজনলৈ মোৰ ফালৰ পৰা সেৱা জনাইছোঁ আশীৰ্বাদ কৰে যেন অনাগত দিনতো এনেকৈ যেন আমি কাম কৰি আগুৱাই যাব পাৰোঁ ধন্যবাদ বহুত 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 শুভেচ্ছা জনাইছোঁ আশীৰ্বাদ কৰিছোঁ আমাৰ এই প্ৰশিক্ষাৰ্থীসকলক যিকি নহয় আমি এতিয়া মোৰ সন্মুখত এভাগি যিহেতু পবিত্ৰ মন্দিৰ মই দেখা পাইছোঁ গতিকে সন্ধিয়াৰ সময়ে সমাগত সেই আমি তেখেতসকলৰ অনুষ্ঠান উপভোগ কৰিম তাৰ আগতে এই 7 দিনত আমি যিখিনি শিকালোঁ তাৰে চমুকৈ আমাৰ প্ৰশিক্ষাৰ্থীসকলে প্ৰদৰ্শন কৰিব যদি কিবা ভুল হয় তেন্তে ক্ষমা কৰিব আমি প্ৰশিক্ষকসকলক আহিবলৈ অনুৰোধ জনাইছোঁ
বসন্ত আহিলে অ ভনীতি তেনো পাত খলালে গছৰ ডালে ডালে অ ভনীতি কপনো ফুল ফুলিলে অ ঘেন পিটি ঘেন ন ভনী ঐ ফুলেনো গৰজিলে অতি হিতি তল ভনী ঐ পেপাইনো মাত লগালে অ ভনীতি অ